বঙাইগাঁৱৰ অভয়াপুৰীৰ শংকৰদেৱ শিশু নিকেতনে পাৰ কৰিলে ২৫টা বৰ্ষ। তাৰে অংশ হিচাপে বিদ্যালয়খনে উদযাপন কৰে ৰূপালী জয়ন্তী অনুষ্ঠান। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ২৫জন বিশিষ্ট ব্যক্তিয়ে ২৫খন পতাকা উত্তোলন কৰে। তাৰ পিছতে ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পূৰ্বেই বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেন্দ্ৰ চন্দ্ৰ শৰণীয়ে। অভয়াপুৰীৰ শংকৰদেৱ শিশু নিকেতনে পাৰ কৰিলে ২৫টা বৰ্ষ। তাৰে অংশ হিচাপে বিদ্যালয়খনে উদযাপন কৰে ৰূপালী জয়ন্তী অনুষ্ঠান। অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ২৫জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫খন পতাকা উত্তোলন কৰা হয়। তাৰ পিছতে ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেন্দ্ৰ চন্দ্ৰ শৰণীয়ে। আনপিনে আকৌ ৰূপালী জয়ন্তী বৰ্ষৰ মূল পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিজয় চন্দ্ৰ ভাগৱতী। এই ৰূপালী জয়ন্তীৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বৃক্ষৰোপণো কৰা হয়। বৃক্ষৰোপণ কৰে উত্তৰ শালমৰা মহকুমাধিপতি কমল বৰুৱাই। আকৌ সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে শিল্পী পেঞ্চনাৰ ধৰণী বণিজ্ঞ আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰাণী ব্ৰহ্মই। ইয়াৰ পিছতে সন্ধিয়া ভাগত বন্তি প্ৰজ্বলনেৰে দিনজোৰা ৰূপালী জয়ন্তী কাৰ্যসূচী সফল সামৰণি পৰে। উল্লেখযোগ্য যে বঙাইগাঁও জিলাত সাহিত্য, সংস্কৃতি আৰু ক্ৰীড়া ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে অভয়াপুৰী শংকৰদেৱ শিশু নিকেতন। আৰু এনেদৰে অভয়াপুৰী শংকৰদেৱ শিশু নিকেতনে পাৰ কৰিলে ২৫টা বৰ্ষ আৰু তাৰে অংশ হিচাপে বিদ্যালয়খনে উদযাপন কৰিলে ৰূপালী জয়ন্তী অনুষ্ঠান। ৰূপালী জয়ন্তীৰ উপলক্ষে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি গীত, নৃত্য, শোভাযাত্ৰাই মুখৰিত পৰিৱেশ গঢ়ি তোলে। বিভিন্ন কালজয়ী গীতত নৃত্য পৰিৱেশন কৰিলে শিশু নিকেতনখনৰ ছাত্ৰ ছাত্ৰী। এক উদুলি মুদুলি পৰিৱেশ সৃষ্টি কৰে অভয়াপুৰী শংকৰদেৱ শিশু নিকেতন। কিয়নো অভয়াপুৰী শংকৰদেৱ শিশু নিকেতনে পাৰ কৰিলে ২৫টা বৰ্ষ, সেয়ে লৈ বিদ্যালয়খনে উদযাপন কৰে ৰূপালী জয়ন্তী অনুষ্ঠান। আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ২৫জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫খন পতাকা উত্তোলন কৰা হয়। তাৰ পিছতে ১২ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। আৰু ইয়াৰ পূৰ্বে এই অনুষ্ঠানসমূহৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুৰেন্দ্ৰ চন্দ্ৰ শৰণী। ৰূপালী জয়ন্তী বৰ্ষৰ মূল পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি বিজয় চন্দ্ৰ ভাগৱতীয়ে। আনপিনে আকৌ বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে মহকুমাধিপতি কমল বৰুৱাই। বৃক্ষৰোপণ কৰি বিদ্যালয়খনৰ চৌহদত বৃক্ষৰোপণ কৰে উত্তৰ শালমৰা মহকুমাধিপতি কমল বৰুৱাই। সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে শিল্পী পেঞ্চনাৰ ধৰণী বণিজ্ঞ আৰু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰাণী ব্ৰহ্মই। ইয়াৰ পিছতে সন্ধিয়া ভাগত বন্তি প্ৰজ্বলনেৰে দিনজোৰা ৰূপালী জয়ন্তী কাৰ্যসূচী সফল সামৰণি পৰে। উল্লেখযোগ্য যে বঙাইগাঁও জিলাত সাহিত্য, সংস্কৃতি তথা ক্ৰীড়া ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে অভয়াপুৰী শংকৰদেৱ শিশু নিকেতনে। নমস্কাৰ। শংকৰদেৱ শিশু নিকেতন অভয়পুৰী আজি ২৪ বছৰ অতিক্ৰম কৰি ২৫ বছৰত ভৰি দিলে। ১৯৯৭ চনৰ ২৮ জানুৱাৰীত আমি এই প্ৰতিষ্ঠা নিকেতন কৰিছিলোঁ। আজি ২৮ জানুৱাৰী, সেই উপলক্ষে ৰূপালী জয়ন্তী বৰ্ষৰ আমি শুভাৰম্ভ অনুষ্ঠান আজি বিভিন্ন কাৰ্যসূচীৰে আমি আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ ভাগত আমাৰ বন্তি প্ৰজ্বলন ৯:৪৫ আছিল। মাননীয় শ্ৰী সুৰেন্দ্ৰ চন্দ্ৰ শৰণীয়াদেৱ তেওঁ বন্তি প্ৰজ্বলন কৰিছে।
তাৰপিছতে প্ৰাৰ্থনাৰ পিছতে মূল পতাকা উত্তোলন কৰিছে উদযাপন সমিতিৰ সভাপতি মাননীয় শ্ৰী বিজয় চন্দ্ৰ ভাগৱতীদেৱ 10 বজাত আৰু তাৰপিছতেই আমাৰ 24খন পতাকা উত্তোলক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু সেইসকলে উত্তোলন কৰিছে। মুঠ 25খন পতাকা আমি উত্তোলন কৰিছোঁ আৰু তাৰপিছতেই আমাৰ সমবেত সংগীত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম মাৰ্চ পাষ্ট এইবিলাক আমি আয়োজন কৰিছোঁ। ব্যায়াম যোগ আৰু কিছু সাংস্কৃতিক কাৰ্যক্ৰমৰো আয়োজন কৰিছোঁ। তাৰ লগতে আমাৰ কাৰ্যসূচীত আছে স্মৃতি তৰ্পণৰ পিছতেই আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে। মাননীয় উত্তৰ চালমা মহকুমাৰ আমাৰ মহকুমাধিপতি কমল বৰুৱাদেৱ উপস্থিত থাকিব আৰু সন্ধিয়া ঠিক 25 গছি বন্তি প্ৰজ্বলন কৰি আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আচাৰ্য আৰু বৰ্তমান ছাত্ৰ ছাত্ৰীসকলে তাক সহযোগ কৰিব। আতচবাজীও হ'ব। গতিকে সকলো অনুষ্ঠানত আমাৰ ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আৰু অহা 2021 আৰু 22 বৰ্ষটোক আমি ৰূপালী জয়ন্তী বৰ্ষ হিচাপে আমি ঘোষণা কৰিছোঁ। তাৰ যোজনা আমি তৈয়াৰ কৰিছোঁ। আমি এপ্ৰিল মাহত আমাৰ যিবিলাক প্ৰাক্তন আমাৰ পৰিচালনা সমিতিৰ সদস্য বিষয়ববীয়া আছিল সিহঁতৰ কাৰণে এটা সন্মিলনৰ ব্যৱস্থা ৰাখিছোঁ। জুলাই মাহত আমি বিদ্যুৎ গোষ্ঠীৰ সন্মিলন আয়োজন কৰিম আৰু ছেপ্টেম্বৰৰ ঠিক 5 তাৰিখত আমাৰ প্ৰাক্তন আচাৰ্যৰ কাৰণে শিক্ষাগুৰুৰ কাৰণে আমি শিক্ষক দিৱসৰ দিনা আমি এটা সন্মিলনৰ আয়োজন কৰিছোঁ আৰু ছেপ্টেম্বৰ মাহত এই অনুষ্ঠানটো অনুষ্ঠিত হ'ব। ডিচেম্বৰ মাহত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন আয়োজন হ'ব, মাতৃসকলৰ সন্মিলন আয়োজন হ'ব আৰু সমাৰোপ যি কাৰ্যক্ৰম সকলোকে মিলি আমি কৰিম বুলি আমি যোজনা লৈছোঁ। ইমানখিনিতে আমাৰ বছৰজোৰা যি কাৰ্যসূচী। যি নিকেতনখনৰ তোমালোকৰ নিকেতন আজি 25 বৰ্ষত ভৰি দিলে, কি ক'বা এই মুহূৰ্তত? প্ৰথমতে মই ক'ব বিচাৰোঁ যে মই গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ এইবাৰ আমাৰ লাষ্ট ইয়াৰ হয়, কাৰণ আমি ইয়াৰ পিছত আৰু নাপাম এনেকৈ। তো মই গৌৰৱ অনুভৱ কৰিছোঁ যাতে আমি ইয়াত অংশগ্ৰহণ কৰিব পাৰিছোঁ আৰু সকলোকে মই ধন্যবাদ দিব বিচাৰোঁ যাতে তেওঁলোকে মানে যোগদান দিছে এই অনুষ্ঠানখনিত। আৰু আজিৰ এই অনুষ্ঠানত বহুতো কাৰ্যসূচী হৈছে, নৃত্য হৈছে, যোগ ব্যায়াম হৈছে আৰু সমবেত সংগীত হৈছে আৰু শোভাযাত্ৰা হৈছে এখনি ধুনীয়া। তাত নানা জাতিৰ মাছপাৰ হৈছে, নানা জাতিৰ ড্ৰেছ পিন্ধিছে, সকলোৱে বেলেগ বেলেগ জাতি হৈ মানে শোভাযাত্ৰাখনত অংশগ্ৰহণ কৰিছে। ভাল লাগিছে, আমিও অংশগ্ৰহণ কৰিছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ অভিভাৱকসকলেও ইয়াত যোগদান কৰিছে, সেইটো এটা গৌৰৱ অনুভৱ, কাৰণ সকলোৱে যোগদান কৰিছে আৰু ধন্যবাদ। আৰু যি নিকেতনখনৰ তোমালোকৰ নিকেতন আজি 25 বৰ্ষত ভৰি দিলে, কি ক'বা এই মুহূৰ্তত? প্ৰথমতে মই ক'ব বিচাৰোঁ যে মই গৌৰৱ অনুভৱ কৰিছোঁ, কাৰণ এইবাৰ আমাৰ লাষ্ট ইয়াৰ হয়, কাৰণ আমি ইয়াৰ পিছত আৰু নাপাম এনেকৈ। তো মই গৌৰৱ অনুভৱ কৰিছোঁ যাতে আমি ইয়াত অংশগ্ৰহণ কৰিব পাৰিছোঁ আৰু সকলোকে মই ধন্যবাদ দিব বিচাৰোঁ যাতে তেওঁলোকে মানে যোগদান দিছে এই অনুষ্ঠানখনিত। আৰু আজিৰ এই অনুষ্ঠানত বহুতো কাৰ্যসূচী হৈছে।